Hello, dear students. আজি আমি তোমালোকৰ পিকম 4th চেমৰ ফাইনান্স মেজৰৰ ইন্টাৰনেশ্যনেল বেংকিঙৰ সেকেন্ড ইউনিটটো আলোচনা কৰিবলৈ লৈছো ইন্টাৰনেশ্যনেল ফাইনান্সিয়েল ইনষ্টিটিউচনছ তোমালোকে আগৰ ভিডিঅটো ইয়াৰ বাবে চাব লাগিব তেতিয়া তোমালোকে বুজি পাবা ওয়াৰ্ল্ড ওয়াৰ কি হৈছিল গ্ৰেট ডিপ্ৰেছন কি হৈছিল ব্ৰেটন উডছ কনফাৰেন্স ক'ত হৈছিল কেনেকৈ হৈছিল তাৰ লাগতিয়াল কথাখিনি এটোৰ বাবে জনা প্ৰয়োজন গতিকে আজি ইউনিটটোত আমি ডিসকাস কৰিম যে IMF World Bank IDA IFC MIGA ADB আৰু BIS এসমূহ ফাইনান্সিয়েল ইনষ্টিটিউচনছ ইন্টাৰনেশ্যনেল লেভেলত কাম কৰা সো সেইসমূহে কি ধৰণে গঠন কৰা হৈছিল আৰু তাহাতৰ উদ্দেশ্যাৱলী কি আছিল ফাংচন কি আছিল গতিকে চাই যোৱা ব্ৰেটন উডছ কনফাৰেন্স আয়োজন কৰা হৈছিল জুলাই 1944ত দ্বিতীয় বিশ্ব মহাযুদ্ধত বিধ্বস্ত দেশসমূহৰ অৰ্থনীতি সুস্থিৰ অৱস্থালৈ ঘূৰাই আনিবলৈ আৰু এক আন্তৰ্জাতিক অৰ্থনৈতিক সহযোগিতা স্থাপন কৰাৰ অৰ্থে ব্ৰেটন উডছ কনফাৰেন্স আয়োজন কৰা হৈছিল এই কনফাৰেন্সে দুটা আন্তৰ্জাতিক অনুষ্ঠানৰ জন্ম দিলে সেই দুটা হ'ল IMF যেটোক আমি কওঁ ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আৰু IBRD ইন্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট যেটোক কোৱা হয় ওয়াৰ্ল্ড বেংক সো মই আগৰ ভিডিঅটোত কৈছোৱে যে ব্ৰেটন উডছ কনফাৰেন্সত পুৰণা ইন্টাৰনেশ্যনেল মনিটাৰী সিস্টেমৰ যেটো গোল্ড ষ্টেণ্ডাৰ্ডৰ নীতি ফলো কৰা হৈছিল হেতু গোল্ড ষ্টেণ্ডাৰ্ডটো ৰিপ্লেস কৰি ডলাৰক গোল্ডৰ ঠাইত অনা হৈছিল আন্তৰ্জাতিক বিনিময়ৰ মাধ্যম হিচাপে আৰু ডলাৰক গোল্ডলৈ এক্সচেঞ্জ কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল কিন্তু অন্য দেশসমূহে ইখন দেশৰ দৰে ইখন দেশৰ অৰ্থনৈতিক কাৰ্যকলাপ কৰাৰ বাবে ইম্পৰ্ট এক্সপৰ্ট কৰাৰ বাবে ডলাৰৰ সহায় লৈছিল আৰু ডলাৰৰ এগেইনষ্টত গোল্ড প্ৰদান কৰাৰ নিশ্চিতি USA প্ৰদান কৰিছিল সো ই আলটিমেটলি কি কৰিছিল গোল্ড ষ্টেণ্ডাৰ্ড আগতে যেটো দেশসমূহে ফলো কৰিছিল হেতু ৰিপ্লেস কৰি ডলাৰক ইন্টাৰনেশ্যনেল কাৰেন্সি হিচাপে গঢ়ি তুলিছিল ইন্টাৰনেশ্যনেল কাৰেন্সিক হাৰ্ড কাৰেন্সি বুলিও কোৱা হয় হেতু বিষয়ে ব্ৰেটন উডছ সিস্টেম বুলি নেক্সট ভিডিঅটোত মই ইয়াত ডিসকাস কৰিম সো ইয়াতে আমি ফাইনান্সিয়েল অনুষ্ঠান গিটা বিষয়ে চাই যাও সো IMF হল কি IMF ৰ বিষয়ে আমি আলোচনা কৰিম IMF হল ব্ৰেটন উডছ সিস্টেম অনুসৰি 1944ত স্বাক্ষৰিত হোৱা চুক্তিৰ ফসল গ্ৰেট ডিপ্ৰেছনৰ পিছত বিভিন্ন দেশসমূহে নিজৰ দেশৰ ভিতৰত অৰ্থনীতি উজ্জীৱিত কৰাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য অৰ্থাৎ এক্সপোৰ্ট ইম্পোৰ্ট কাৰ্যত বাধা প্ৰদান কৰিছিল যাৰ বাবে বিশ্ব বাণিজ্যত বহুতো বাধা আহি পৰিছিল প্ৰথম বিশ্বযুদ্ধৰ ফলাফল হিচাপে কি হৈছিল সেই বিষয়ে মই আগৰ ভিডিঅটোত কৈছো যে গ্ৰেট ডিপ্ৰেছন হৈছিল গ্ৰেট ডিপ্ৰেছনৰ পিছত নিজ দেশসমূহে বিভিন্ন ওয়াৰ্ল্ডৰ বিভিন্ন দেশসমূহে নিজৰ অৰ্থনীতি উজ্জীৱিত কৰাৰ উদ্দেশ্যে মিনিমাম ইম্পোৰ্ট আৰু ম্যাক্সিমাম এক্সপোৰ্ট কৰাৰ ওপৰত গুৰুত্ব দিছিল সো সেই অনুপাতে মিনিমাম ইম্পোৰ্ট ন্যূনতম আমদানি কৰা আৰু সৰ্বাধিক ৰপ্তানি কৰাৰ যোগেদি নিজৰ দেশবিলাকৰ অৰ্থনীতিটো উজ্জীৱিত কৰিব বিচাৰিছিল তাৰপৰি মই আগতে কৈছো যে টেৰিফ এক্টৰ ফলত বিভিন্ন দেশৰ স্মুথ হাউলি টেৰিফ এক্ট যিখন আমেৰিকাই ফলো কৰিছিল সেইখনৰ ফলত বিভিন্ন দেশৰ অৰ্থনৈতিক সহযোগিতা ব্যাহত হৈছিল গতিকে এনে ধৰণৰ অৰ্থনৈতিক অসহযোগিতাক অতিক্ৰম কৰাৰ উদ্দেশ্যে ব্ৰেটন উডছ কনফাৰেন্সত
IMFৰ স্থাপন কৰা হৈছিল গতিকে এনেকৈ অৰ্থনৈতিক অসহযোগিতা অতিক্ৰম কৰি দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বঢ়াই তোলাৰ উদ্দেশ্যে আৰু যুদ্ধৰ পিছত দেশসমূহৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে IMF গঠন কৰা হয় ইয়াৰ মুখ্য উদ্দেশ্য হ'ল ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল ৱাশ্বিংটন ডিচিত অৱস্থিত IMF ফৰ্মেলি গঠন কৰা হৈছিল 27 ডিচেম্বৰ 1945ত IMFৰ যিখন চুক্তি অনুসৰি গঠন কৰা হৈছিল সেই চুক্তিৰ উল্লেখনীয় দফাসমূহ আছিল এনেধৰণৰ ফাৰ্ষ্টটো হ'ল যে আন্তঃৰাষ্ট্ৰীয় আৰ্থিক সহযোগিতা বঢ়াই তোলা বিভিন্ন দেশসমূহৰ মাজত বৈদেশিক বিনিময় হাৰৰ সুস্থিৰতা ঘূৰাই অনা আন্তৰ্জাতিক বাণিজ্যৰ বৃদ্ধি কৰাৰ লগতে নিয়োগ সুবিধা বঢ়াই তোলা দ্বিতীয় বিশ্বযুদ্ধৰ আগত দেশসমূহ নিজ নিজ দেশত আৰোপ কৰা আমদানি সম্পৰ্কীয় প্ৰতিবন্ধকতা আঁতৰাই এক সুচল আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পৰিৱেশ গঢ়ি তোলা পুৰণি দ্বিপাক্ষিক পৰিশোধ ব্যৱস্থা আঁতৰ কৰি বহুপাক্ষিক পৰিশোধ ব্যৱস্থা গঢ়ি তোলা সকলো দেশৰ ক্ষেত্ৰত ভাৰসাম্য আৰ্থিক বিকাশ গঢ়ি তোলা পৰিশোধ ভাৰসাম্যতাৰ অসামঞ্জস্যতা আঁতৰ কৰি সমানতা প্ৰদান কৰা যিটো বেলেন্স অফ পেমেণ্টৰ বিষয়ে মই নেক্সট ভিডিঅ'ত ক'ম সো বেলেন্স অফ পেমেণ্টৰ যিটো ডেফিচিট থকা বা সাৰপ্লাস থকা এইটো অভাৰসাম্যতা আঁতৰ কৰি পৰিশোধৰ ক্ষেত্ৰত ভাৰসাম্যতা প্ৰদান কৰা সদস্য ৰাষ্ট্ৰসমূহৰ মাজত আত্মবিশ্বাস বঢ়াই তোলা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ দেশসমূহলৈ পুঁজিৰ যোগান ধৰা সো IMFৰ মুখ্য উদ্দেশ্য আছিল এইসমূহ IMFে ফৰ্মেলি গঠন কৰা হৈছিল ডিচেম্বৰ 27ত আৰু ইয়াৰ কাৰ্যাৱলী আৰম্ভ কৰে মাৰ্চ 1 1947ত মাৰ্চ 1 1947ৰ পৰা কি কৰে ইয়াৰ কাৰ্যাৱলী আৰম্ভ কৰে কাম কৰিবলৈ আৰম্ভ কৰে সো যিখিনি অবজেক্টিভছ আছিলে সেইখিনি মই কৈ দিলোঁ তোমালোকে নিশ্চয় বুজি পাইছা আগৰ ভিডিঅ'টোত মই ইয়াৰ যিটো পৰিস্থিতিত IMF স্থাপন কৰা হৈছিল সেই সম্পৰ্কে আলোচনা কৰিছোঁ সো বুজি ল'বা কথাখিনি বুজিলে থাকিলে সুধিবা কমেণ্ট কৰিবা সো নেক্সট আহিল IMFৰ সম্পদ IMFৰ ৰিসোৰ্স কেনেকৈ সংগ্ৰহ কৰে বিভিন্ন দেশক যে লোন বিভিন্ন দেশৰ অৰ্থনৈতিক সহযোগিতা প্ৰদানৰ অৰ্থে যিটো পুঁজিৰ যোগান ধৰা কাৰ্য IMFে কৰে সো হেতু তাৰ বাবে সম্পদ কেনেকৈ সংগ্ৰহ কৰে হেতু চাই লোৱা IMFৰ সম্পদ ইয়াৰ প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ আগবঢ়োৱা বৰঙনিৰ দ্বাৰাই সংগৃহীত হয় সদস্য ৰাষ্ট্ৰসমূহৰ বৰঙনিৰ বাবে এক কোটা সিস্টেম ফলো কৰা হয় ইয়াক কোটা সিস্টেম বুলি কোৱা হয় যিটো সদস্য ৰাষ্ট্ৰসমূহে এক নিৰ্দিষ্ট পৰিমাণৰ কোটা IMFলৈ আগবঢ়ায় এই কোটা নিৰ্ধাৰণ কৰা হয় সদস্য ৰাষ্ট্ৰসমূহৰ জাতীয় আয় যিটো নেশ্যনেল ইনকাম আৰু সিহঁতৰ বৈদেশিক বাণিজ্যৰ ওপৰত ভিত্তি কৰি ইয়াৰ কোটা নিৰ্ধাৰণ কৰা হয় বৈদেশিক বাণিজ্য বিভিন্ন দেশসমূহৰ যিটো বৈদেশিক বাণিজ্য তাৰ ওপৰত ভিত্তি কৰি আৰু ইহঁতৰ জাতীয় আয়ৰ ওপৰত ভিত্তি কৰি ইহঁতৰ কোটা নিৰ্ধাৰণ কৰা হয় প্ৰত্যেক দেশৰ বাবে নিৰ্দিষ্ট কৰা কোটাৰ 25% সেইখন দেশে ফোন অথবা SDRৰ ওপৰত ভিত্তি কৰি আগবঢ়ায় আৰু বাকি 75% সেই
নিৰ্দিষ্ট দেশৰ মুদ্ৰাৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিব লাগে তাৰমানে কি ক'লে যে যিখন দেশৰ নিৰ্দিষ্ট কোটা নিৰ্ধাৰণ কৰা হৈছে যিখন দেশৰ বাবে সেই কোটাৰ 25% গোল্ড অথবা SDR is one kind of international securities type of securities SDR বিষয়ে মই নেক্সট কম SDR হ'ল one kind of type of securities who guarantees a certainty of payment পৰিশোধৰ এক নিশ্চয়তা প্ৰদান কৰে যিটো সিকিউৰিটি বা প্ৰতিভূতি পত্ৰই আৰু SDR অথবা গোল্ডৰ যোগেদি নিৰ্দিষ্ট কোটাৰ 25% প্ৰদান কৰা হয় আৰু বাকি 70% সেই পাৰ্টিকুলাৰ দেশখনৰ নিৰ্দিষ্ট কাৰেন্সিৰ পৰা প্ৰদান কৰিব লাগে সো এনেকৈ IMFৰ মূলধন বা ইয়াৰ সম্পদ সংগ্ৰহ কৰা হয় গতিকে IMFৰ কথা হ'ল হেতু নেক্সট আহিল ওয়াৰ্ল্ড বেংক নেক্সটটো হ'ল IBRD বা যেটো আমি কও ওয়াৰ্ল্ড বেংক IBRD ফুল ফৰ্ম হ'ল ইন্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট ওয়াৰ্ল্ড বেংক বা IBRD এষ্টাব্লিছ হৈছিল 1944 চনৰ জুলাইত ব্ৰেটন উডছ কনফাৰেন্সত ইয়াৰ কাৰ্য আৰম্ভ কৰে জুন 1946ত IBRD হেড অফিচ হ'ল ৱাশ্বিংটন DC USA ৱাশ্বিংটন DCত ইয়াৰ হেড অফিচ ওয়াৰ্ল্ড বেংক এটা গ্ৰুপ হয় এটা গ্ৰুপ অফ ইনষ্টিটিউচনছ সো ওয়াৰ্ল্ড বেংক গ্ৰুপৰ অধীনত 4টা আন্তৰ্জাতিক সংগঠনে কাম কৰে হেকিটা হ'ল IBRD IFC IDA আৰু MIGA এইগিটা আমি কথা আলোচনা কৰি যাম এতিয়া সো ওয়াৰ্ল্ড বেংকৰ মুখ্য উদ্দেশ্যাৱলী আছিল যে যুদ্ধ বিধ্বস্ত আৰু অনগ্ৰসৰ দেশৰ অৰ্থনীতি পুনৰ উজ্জীৱিতকৰণ যুদ্ধ বিধ্বস্ত আৰু অনগ্ৰসৰ দেশসমূহৰ অৰ্থনীতি পুনৰ উজ্জীৱিতকৰণৰ বাবে ওয়াৰ্ল্ড বেংক এষ্টাব্লিছ কৰা হৈছিল নেক্সট আহিল যে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগৰ ক্ষেত্ৰত ব্যক্তিগত বিনিয়োগকাৰীক উৎসাহ প্ৰদান কৰা নেক্সট উৎপাদনমুখী বিনিয়োগত ব্যক্তিগত বিনিয়োগকাৰীক লোন প্ৰদান কৰা আন্তঃ পৰিশোধ ভাৰসাম্যতাৰ অসামঞ্জস্যতা আঁতৰ কৰি যেটো আন্তঃ পৰিশোধ ভাৰসাম্যতা মানে বেলেন্স অফ পেমেন্টৰ কথা কোৱা হৈছে বেলেন্স অফ পেমেন্টৰ অসামঞ্জস্যতা বা অভাৰসাম্যতা আঁতৰ কৰি সুস্থিৰ অৱস্থা ঘূৰাই অনা আৰু আন্তৰ্জাতিক বাণিজ্য উৎসাহিত কৰা নেক্সট কৈছে দেশসমূহৰ যুদ্ধোত্তৰ অৰ্থনীতিৰ গতিশীলতা প্ৰদান কৰা যুদ্ধৰ ফলত যিসমূহ দেশৰ অৰ্থনীতি স্থবিৰ হৈ পৰিছিল সেইসমূহৰ অৰ্থনীতিৰ গতিশীলতা প্ৰদান কৰা এইবিলাক উদ্দেশ্য আগত ৰাখি ওয়াৰ্ল্ড বেংক বা IBRD গঠন কৰা হৈছিল নেক্সট IDA হ'ল এটা ওয়াৰ্ল্ড বেংক গ্ৰুপৰ অধীনত কাম কৰা সংস্থা IDA 1960 চনৰ এষ্টাব্লিছ কৰা হৈছিল 1959 চনৰ অক্টোবৰ মাহৰ 1 তাৰিখে ওয়াৰ্ল্ড বেংকত লোৱা এক প্ৰস্তাৱ অনুসৰি IDA গঠন কৰা হৈছিল যাক আমি কওঁ ইন্টাৰনেশ্যনেল ডেভেলপমেণ্ট এছ'চিয়েশ্যন ই 1960 চনৰ নৱেম্বৰ 8ৰ পৰা কাৰ্য আৰম্ভ কৰে গতিকে ইয়াক স্থাপন কৰাৰ মুখ্য কাৰণটো আছিল এনে ধৰণৰ যে যিহেতু ওয়াৰ্ল্ড বেংকৰ ঋণ প্ৰদানৰ নীতিসমূহ চৰ্তাধীন আছিল যে চৰ্ত অনুসৰি চৰ্তবোৰ এনেকুৱা যে ই তুলনামূলকভাৱে সুতৰ হাৰ অধিক তাৰোপৰি ই হ্ৰস্বকালীন বা সাধাৰণতে হ্ৰস্বকালীন বুলি ক'লে 1 বছৰ ধৰা হয় যদিও ইয়াতে আমি
1 বছৰৰ কথা কোৱা নাই, 5ৰ পৰা 20 বছৰ। চ' হ্ৰস্বকালীন ঋণ প্ৰদান কৰিছিল 5 years to 20 yearsৰ ভিতৰত। সেয়েহে অনুন্নত দেশসমূহৰ উন্নয়নমূলক কাৰ্য যেনে জলসিঞ্চন, ৰেল সেৱা, স্বাস্থ্য, শিক্ষা, বাসগৃহ নিৰ্মাণ আদি কাৰ্যৰ বাবে ইয়াক প্ৰদান কৰাত অসুবিধা আছিল, কিয়নো এনেবোৰ কাৰ্যত ইমিডিয়েট ৰিটাৰ্ণ পোৱা নাযায়। চ' তাৰ ফলত অনগ্ৰসৰ দেশসমূহে ৱৰ্ল্ড বেংকৰ সুদ প্ৰদান কৰিব পৰা নাছিল বা কেপিটেল ৰিটাৰ্ণ কৰিব পৰাকৈ সক্ষম নাছিল। সেয়েহে IDA-ৰ দ্বাৰা অনুন্নত দেশক ঋণ আগবঢ়াব বিচৰা হৈছিল। চ' অনুন্নত দেশসমূহলৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে ইয়াক গঠন কৰা হৈছিল। ইয়াৰ উদ্দেশ্যাৱলী বুলি যদি আমি চাওঁ যে অনুন্নত দেশসমূহলৈ উন্নয়নমূলক আৰ্থিক সাহায্য প্ৰদান কৰা, অনুন্নত দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু উৎপাদনশীলতা বৃদ্ধিৰ লগতে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা, ৱৰ্ল্ড বেংকৰ উন্নয়নমূলক কাৰ্যত সহায়ৰ হাত আগবঢ়োৱা। গতিকে ৱৰ্ল্ড বেংকৰ যিখিনি নীতি অনুসৰি ঋণ প্ৰদান কৰাত যিখিনি ৰাষ্ট্ৰই ৰৈ গৈছিল, ইয়াক সাঙুৰি ল'ব পৰা নাছিল, যিবিলাকে ৱৰ্ল্ড বেংকৰ নিৰ্ধাৰিত সুত অনুসৰি নিৰ্দিষ্ট সময়ত ধন পৰিশোধ কৰাত অসমৰ্থ হৈছিল, তেনেসমূহ উন্নয়নশীল দেশলৈ অৰ্থনৈতিক ঋণ আগবঢ়োৱাৰ বাবে IDA গঠন কৰা হৈছিল। নেক্সটটো চোৱা ইণ্টাৰনেশ্যনেল ফাইনেন্স কৰ্পৰেশ্যন, ৱৰ্ল্ড বেংকৰ গ্ৰুপৰ অধীনৰ এটা সংস্থা। IFC স্থাপন কৰা হৈছিল 1956 চনৰ জুলাইত। ইয়াক স্থাপন কৰা হৈছিল ৱৰ্ল্ড বেংকৰ এক অধীনস্থ প্ৰতিষ্ঠান হিচাপে আৰু ইয়াৰ মুখ্য উদ্দেশ্য আছিল ব্যক্তিগত খণ্ডলৈ ঋণ আগবঢ়োৱা অথবা বিত্তায়ন কৰা। চ' IFC কথাটো চাই যোৱা। IFC গঠন কৰা হৈছিল ব্যক্তিগত খণ্ডলৈ ঋণ আগবঢ়োৱাৰ উদ্দেশ্যে। ব্যক্তিগত খণ্ডলৈ মানে যিটো প্ৰাইভেট ছেক্টৰ, প্ৰাইভেট ছেক্টৰৰ কাম কাজৰ প্ৰতি প্ৰাইভেট ছেক্টৰৰ কাম কাজক এক গতি দিবলৈ, এক সহযোগিতা আগবঢ়াবলৈ, ফাইনেন্স আগবঢ়াবলৈ IFC গঠন কৰা হৈছিল। চ' ইয়াৰ কাম কাজবিলাক কেনেকুৱা আছিল চোৱা, যে ই ব্যক্তিগত খণ্ডক এনকাৰেজ কৰিছিল বিভিন্ন উন্নয়নমূলক কামত বা প্ৰডাক্টিভ কামত বা মূলধন গঠন কাৰ্যত ব্যক্তিগত খণ্ডক IFC-য়ে এনকাৰেজ কৰিছিল, উদগনি যোগাইছিল। তাৰ কাৰণটো হ'ল এনেকুৱা যে যিহেতু ৱৰ্ল্ড বেংকে কেৱল সদস্য ৰাষ্ট্ৰসমূহৰ চৰকাৰলৈহে ঋণ প্ৰদান কৰে, ই কেৱল গভৰ্ণমেণ্টলৈহে ঋণ প্ৰদান কৰিছিল আৰু ব্যক্তিগত খণ্ডলৈ ঋণ প্ৰদান কৰিবলৈ উক্ত দেশসমূহৰ চৰকাৰৰ নিশ্চয়তা অৰ্থাৎ গ্যাৰাণ্টিৰ প্ৰয়োজন আছিল। তাৰমানে চৰকাৰে গ্যাৰাণ্টি দিলেহে ব্যক্তিগত খণ্ডলৈ কি কৰিব, ঋণ আগবঢ়াব। সেয়েহে IFC স্থাপন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল যে ব্যক্তিগত খণ্ডলৈ ঋণ আগবঢ়োৱা। তাৰোপৰি ৱৰ্ল্ড বেংকে শংকাযুক্ত মূলধন প্ৰদান নকৰে। শংকাযুক্ত মূলধন মানে হ'ল যে ৰিস্ক কেপিটেল অৰ্থাৎ যিসমূহ নতুনকৈ স্থাপন কৰা উদ্যোগ বা নতুনকৈ আৰম্ভ কৰা প্ৰজেক্ট, য'ত লাভ হ'বও পাৰে, লোকচান হ'বও পাৰে, তাৰ কোনো নিশ্চয়তা নাই। চ' তেনেকুৱা ক্ষেত্ৰত ৱৰ্ল্ড বেংকে লোন প্ৰদান কৰা নাছিল। যিসমূহ প্ৰতিষ্ঠানে নতুনকৈ আৰম্ভ কৰিছিল বা নতুনকৈ কিবা প্ৰজেক্ট আৰম্ভ কৰিছিল, য'ত লাভ লোকচানৰ গ্যাৰাণ্টি নাছিল, তেনেকুৱা ক্ষেত্ৰত ৱৰ্ল্ড বেংকে ঋণ প্ৰদান নকৰিছিল। তাৰোপৰি ব্যক্তিগত খণ্ডলৈ ঋণ প্ৰদান কৰাৰ ক্ষেত্ৰত ই উক্ত দেশসমূহৰ চৰকাৰৰ গ্যাৰাণ্টি বা নিশ্চয়তা বিচাৰিছিল। গতিকে এই দিশটোত মনোনিৱেশ কৰাৰ অৰ্থে আৰু শংকাযুক্ত মূলধনৰ প্ৰতি ঋণ প্ৰদান কৰাৰ উদ্দেশ্যে
আৰু নতুন ব্যৱসায়িক প্ৰতিষ্ঠান বা নতুন অনুষ্ঠান প্ৰতিষ্ঠানৰ গঠনত উদগনি যোগোৱাৰ উদ্দেশ্যে IFC স্থাপন কৰা হৈছিল। তাৰোপৰি ই কি কৰিছিল যে বিভিন্ন দেশত কাৰ্য কৰা বা ব্যৱসায় কৰা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানলৈ বা ব্যক্তিগত বিনিয়োগকাৰীক ই লোন আগবঢ়াইছিল আৰু তাৰমানে উইদাউট দ্য গ্যাৰাণ্টি অফ দ্য পাৰ্টিকুলাৰ গভৰ্ণমেণ্ট, নিৰ্দিষ্ট দেশৰ চৰকাৰৰ গ্যাৰাণ্টি অবিহনেও ই কি কৰিছিল, লোন আগবঢ়াইছিল। ইয়াৰ উদ্দেশ্যসমূহ এনেধৰণৰ আছিল যে অনুন্নত দেশত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক ঋণৰ যোগান ধৰা। তাৰোপৰি IFCয়ে ঘৰুৱা আৰু বৈদেশিক বিনিয়োগৰ মাজত বৈদেশিক প্ৰত্যক্ষ বিনিয়োগ অথবা বৈদেশিক বিনিয়োগ বা ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ মাজত এক সমন্বয় সাধন কৰা। তাৰোপৰি বিভিন্ন দেশৰ উন্নত পৰিচালনা, বিভিন্ন দেশৰ যিবিলাক মেনেজমেণ্ট এক্সপাৰ্ট ব্যক্তিৰ দ্বাৰাই অনুগ্ৰহৰ দেশসমূহত বিনিয়োগ কৰাৰ যোগেদি আৰু উপযুক্ত ব্যক্তিৰ দ্বাৰাই তদাৰক কৰাৰ যোগেদি বিজনেছ প্ৰজেক্টবিলাক পৰিচালনা কৰাৰ যোগেদি এফিচিয়েণ্ট মেনেজমেণ্টৰ যোগেদি উন্নয়নত মনোনিৱেশ কৰাৰ উদ্দেশ্যে IFC গঠন কৰা হৈছিল। তাৰোপৰি বিভিন্ন দেশৰ মাজত মূলধনৰ প্ৰবাহৰ ক্ষেত্ৰত সুচলতা প্ৰদান কৰা, যিটো কেপিটেল ইনফ্ল' অথবা আউটফ্ল'ত থকা ৰেষ্ট্ৰিকশ্যনসমূহ আঁতৰাই ব্যক্তিগত ঘৰুৱা অথবা বৈদেশিক মূলধনৰ সুচলতা প্ৰদান কৰাৰ উদ্দেশ্যে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত মূলধনৰ ফ্ল'ত সুচলতা প্ৰদান কৰাৰ উদ্দেশ্যে ইয়াক গঠন কৰা হৈছিল। IFCটো হ'ল সেই কাম। IFC গঠন কৰা হৈছিল 1956 চনৰ জুলাই মাহত। ইয়াক গঠন কৰা হৈছিল ৱৰ্ল্ড বেংকৰ অধীনস্থ প্ৰতিষ্ঠান হিচাপে। ইয়াক গঠন কৰা হৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য আছিল কি, যে ব্যক্তিগত খণ্ড উৎসাহিত কৰা আৰু বিত্তায়ন কৰা। ব্যক্তিগত খণ্ডক উৎসাহিত কৰা আৰু বিত্তায়ন কৰা হ'ল ইয়াৰ মুখ্য উদ্দেশ্য। আৰু ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট বা অনগ্ৰসৰ দেশসমূহত ব্যক্তিগত প্ৰতিষ্ঠানৰ বিনিয়োগৰ ওপৰত ই কি কৰিছিল, গুৰুত্ব দিছিল বা উৎসাহিত কৰিছিল। গতিকে IFC কথাটো সেনেকুৱা। নেক্সট চোৱা যে মিগা কি, এক ৱৰ্ল্ড বেংকৰ অধীনত স্থাপন কৰা এক প্ৰতিষ্ঠান যাৰ উদ্দেশ্য হ'ল যে বিনিয়োগকাৰীয়ে উন্নয়নশীল দেশসমূহত বিনিয়োগৰ ক্ষেত্ৰত বিনিয়োগকাৰীয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহত বা দেশসমূহত কৰা বিনিয়োগৰ ক্ষেত্ৰত সন্মুখীন হ'ব পৰা যিকোনো ৰাজনৈতিক, অৰাজনৈতিক অথবা অনাঅৰ্থনৈতিক বা অসামৰিক ক্ষতিশংকাৰ পৰা মুক্তি প্ৰদানৰ অৰ্থে বীমাৰ ব্যৱস্থা কৰা। চাই লোৱা কথাটো। মিগা যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন, মিগাক কোৱা হৈছে যে মাল্টি লেটাৰেল ইনভেষ্টমেণ্ট গ্যাৰাণ্টি এজেঞ্চি। বহুপাক্ষিক, মাল্টিলেটাৰেল মানে হ'ল বহুপাক্ষিক বিনিয়োগ নিশ্চয়তা প্ৰদান কৰা এজেঞ্চি। মিগা 1988 চনত স্থাপন কৰা হৈছিল। 1988 চনত ইয়াক স্থাপন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় হ'ল ৱাশ্বিংটন DC। ইয়াৰ কাৰ্য আৰম্ভ কৰিছিল এপ্ৰিল 12, 1988 পৰা। ইয়াৰ মুখ্য উদ্দেশ্য আছিল যে উন্নয়নশীল ৰাষ্ট্ৰত বিনিয়োগৰ ক্ষেত্ৰত বিনিয়োগকাৰীয়ে সন্মুখীন হ'ব পৰা যিকোনো ৰাজনৈতিক অথবা অৰাজনৈতিক ক্ষতিশংকা বা বাধাৰ পৰা ইয়াক মুক্তি প্ৰদান কৰা, বা ইঞ্চুৰেঞ্চ কৰাৰ যোগেদি অন্য দেশসমূহৰ
অনাঅৰ্থনৈতিক ক্ষতিশংকা মানে কেনেকুৱা যে মুদ্ৰাৰ বিভিন্ন দেশসমূহৰ মাজত ৰেষ্ট্ৰিকশ্যন আহিব পাৰে পটকে বিভিন্ন কাম হ'ব পাৰে যেনে মুদ্ৰাৰ ৰূপান্তৰ কাৰণখিনি কি ক্ষতিশংকাৰ কথা কোৱা হৈছে যে মূলতঃ 5 ধৰণৰ ক্ষতিশংকাৰ কথা ইয়াতে কোৱা হৈছে যে মুদ্ৰাৰ ৰূপান্তৰ বা হস্তান্তৰজনিত বাধা নিষেধ বিভিন্ন দেশে যদি মুদ্ৰাৰ ৰূপান্তৰ অথবা হস্তান্তৰত বাধা আৰোপ কৰে বা তেনেকুৱা ৰুলছ এণ্ড ৰেগুলেশ্যন লৈ আনে এই পাৰ্টিকুলাৰ দেশসমূহে তাৰোপৰি চৰকাৰী বাজেয়াপ্তকৰণ বিভিন্ন দেশে যদি ৰেষ্ট্ৰিকশ্যন লগাই দিয়ে বিভিন্ন বৈদেশিক প্ৰতিষ্ঠানৰ ওপৰত যদি নিষেধাজ্ঞা আৰোপ কৰি দিয়ে সো তেনেকুৱা ক্ষেত্ৰত হ'ব পৰা লোকচান যুদ্ধ অথবা সন্ত্ৰাসবাদ যুদ্ধ হলে বা সন্ত্ৰাসবাদী কাৰ্যকলাপ যদি আৰম্ভ হয় তেনেকুৱা তাৰ ফলত হ'ব পৰা বৈদেশিক প্ৰতিষ্ঠানবিলাকৰ ওপৰত হ'ব পৰা যুদ্ধ বা সন্ত্ৰাসবাদজনিত বাধা নিষেধ বা তাৰ ফলত হ'ব পৰা লোকচান অন্যান্য অসামৰিক বাধা বা পাব্লিকৰ যদি কিবা পাব্লিকে যদি কিবা অসহযোগিতা কৰিবলৈ আৰম্ভ কৰে বা কিছুমান ৰেষ্ট্ৰিকশ্যন লগায় বা অন্যান্য পৰিৱেশ সৃষ্টি কৰে যাৰ যোগেদি ব্যৱসায়িক কাৰ্যকলাপ বাধাগ্ৰস্ত হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত যদি হয় লোকচান তাৰোপৰি চুক্তিভংগ দুটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাজত যদি কিবা চুক্তি কৰা আছিল আৰু সেই চুক্তি যদি ভংগ কৰে যদি তেনেকুৱা চুক্তি ভংগৰ ফলত হ'ব পৰা লোকচান বা অন্যান্য বিভিন্ন বাধ্যবাধকতা আৰোপ কৰাৰ ফলত যদি বৈদেশিক প্ৰতিষ্ঠানসমূহে বিনিয়োগ কৰা ধনৰ ওপৰত যদি লোকচানৰ সন্মুখীন হ'ব লগা হয় তেনে ক্ষেত্ৰত কি কৰে মিগাই কিছুমান ইন্সুৰেন্সৰ ব্যৱস্থা কৰিছিল বা বীমাৰ ব্যৱস্থা কৰিছিল এই বীমাৰ যোগেদি ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টত যদি কেতিয়াবা অন্য অনাঅৰ্থনৈতিক অথবা ৰাজনৈতিক কাৰণত যদি কিবা ক্ষতি হয় তেনে ক্ষেত্ৰত সুৰক্ষা নিশ্চিত কৰে অথবা ইন্সুৰেন্স প্ৰদানৰ যোগেদি ক্ষতিপূৰণ প্ৰদান কৰে তাৰোপৰি অন্য কিছুমান চুক্তি যেনে পৰিচালনীয় চুক্তি বিভিন্ন পৰিচালনীয় চুক্তি মানে কি হ'ল যে ফৰেনৰ পৰা কিছুমান মেনেজমেণ্ট এক্সপাৰ্ট কিছুমান দেশে ধাৰলৈ আনে পৰিচালনীয় দক্ষ ব্যক্তি টেকনিকেল ন' হাউ কিছুমান আনিব পাৰে যে যিবিলাক টেকনিকেলি যিবিলাক তাৰমানে বিজ্ঞ বা জনা শুনা ব্যক্তি বা নাম থকা ব্যক্তি তেওঁলোকে নিজ দেশত পৰিচালনা কৰিবলৈ ফৰেনৰ পৰা ব্যক্তি আনিব পাৰে বা সম্পত্তিৰ প্ৰতিভূতিযুক্তকৰণ ছিকিউৰিটাইজেশ্যন বিভিন্ন ডেপ্ট বা এছেটৰ যদি ছিকিউৰিটাইজেশ্যন বা ডেপ্ট বা এছেটক কিছুমান চুক্তিপত্ৰলৈ ৰূপান্তৰ কৰা তেনেকুৱা ধাৰক যিহেতু চুক্তিপত্ৰলৈ ৰূপান্তৰ কৰা আৰু তাৰ যোগেদি লোন প্ৰদানৰ টাইমত লোন ৰিটাৰ্ণৰ টাইমত যদি কিবা ক্ষতি হ'ব পাৰে বা চুক্তিৰ অৱমাননা কৰা কাৰ্য হ'ব পাৰে তাৰোপৰি বিভিন্ন লিজৰ চুক্তিসমূহ যদি ৰূপায়ণত যদি কিবা বাধা নিষেধ আহে ফ্ৰেঞ্চাইজি চুক্তি বা লাইচেন্স ইত্যাদি ধৰণৰ চুক্তি ৰূপায়ণত যদি কিবা বাধা নিষেধ আৰোপ হয় তাৰ ফলত সংঘটিত হ'ব পৰা যিকোনো ক্ষতিৰ পৰা সুৰক্ষা দিবলৈ এই এজেন্সিয়ে কাম কৰে গতিকে মিগা হ'ল সেইটো সো ৱৰ্ল্ড বেংকৰ অধীনত এই 4টা সংস্থাই কাম কৰে যিকেইটা হ'ল IBRD IDA IFC আৰু মিগা এইকেইটা কথা চাবা কুৱেশ্যন ধুনীয়াকৈ এইকেইটা শ্বৰ্ট নোট লিখিব আহিব তোমালোকে চনটো চাবা কেতিয়া গঠন কৰা হৈছিল আৰু কেতিয়াৰ পৰা ই কাৰ্য কৰিবলৈ আৰম্ভ কৰিছিল ইয়াৰ মুখ্য উদ্দেশ্য কি ফাংচন কি উদ্দেশ্যৰ পৰা চালেই ফাংচনকেইটা তোমালোকে লিখিব পাৰিবা কথাকেইটা চাবা ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত ইয়াৰ মুখ্য উদ্দেশ্য কি ইয়াৰ ফাংচন কি কেতিয়া এষ্টাব্লিছ কৰা হৈছিল গতিকে সেইকেইটা কথা চাবা সো নেক্সট আহিল ADB এছিয়ান ডেভেলপমেণ্ট বেংক নামটো পৰাই জানিব পাৰিছা যে এছিয়ান ডেভেলপমেণ্ট হ'ল এছিয়াৰ দেশসমূহৰ অৰ্থনৈতিক সহযোগিতা স্থাপনৰ অৰ্থে আৰু অৰ্থনৈতিক উন্নয়নৰ অৰ্থে গঠন কৰা বেংক ADB
22 আগষ্ট 1966 চনত গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় হ'ল মাণ্ডালুয়ং, ফিলিপাইনছৰ মাণ্ডালুয়ঙত ইয়াৰ মুখ্য কাৰ্যালয়। এছিয়া মহাদেশৰ দেশসমূহৰ অৰ্থনৈতিক উন্নয়নৰ অৰ্থে ইয়াক গঠন কৰা হৈছিল। ADB গঠন কৰা হৈছিল ইউএনৰ এখন বডি যিখনক কোৱা হয় ইকনমিক কমিশ্যন ফৰ এছিয়া এণ্ড ফাৰ ইষ্ট। ইউএনঅ বা ৰাষ্ট্ৰসংঘৰ অধীনত এখন বডি আছে যিখনক কোৱা হয় ইকনমিক কমিশ্যন ফৰ এছিয়া এণ্ড ফাৰ ইষ্ট, ইকাফে। শ্বৰ্ট ফৰ্মত ইয়াক ইকাফে বুলি কোৱা হয়। চ' এইখন বডিৰ পৃষ্ঠপোষকতাত আৰু কেইখনমান ইউৰোপীয়ান কাউণ্ট্ৰিৰ পৃষ্ঠপোষকতাত ইয়াক গঠন কৰা হৈছিল। আৰু ইয়াৰ উদ্দেশ্য আছিল যে এছিয়া মহাদেশৰ অঞ্চলত দেশসমূহৰ মাজত অৰ্থনৈতিক উন্নয়ন আৰু সহযোগিতা বৃদ্ধি। এছিয়া মহাদেশৰ অঞ্চলত থকা দেশসমূহৰ মাজত অৰ্থনৈতিক উন্নয়নত আৰু সহযোগিতা বৃদ্ধিত সহায় আগবঢ়াবলৈ ইয়াক গঠন কৰা হৈছিল। চ' ইয়াৰ মুখ্য উদ্দেশ্য আছিল যে এছিয়া আৰু পূৰ্বাঞ্চলৰ এছিয়াৰ পূৰ্বৰ দেশসমূহ বা ইষ্টাৰ্ণ কাউণ্ট্ৰিবিলাকৰ মাজত ইষ্টাৰ্ণ কাউণ্ট্ৰি বা ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু অৰ্থনৈতিক উন্নয়নৰ উদ্দেশ্যে ইয়াক গঠন কৰা হৈছিল। চ' ইয়াৰ উদ্দেশ্যসমূহ দিয়া আছে, সেইকেইটাই মুখ্য উদ্দেশ্য, এইকেইটা চাবা, সেইকেইটা মই এতিয়া নকওঁ, তোমালোকে চাবা। চ' 2012 চনলৈ ADBৰ অধীনত 67খন সদস্য ৰাষ্ট্ৰ হৈছিল। 2012 চনলৈ এতিয়া বাঢ়িছে চাগে। চ' 67খন সদস্য ৰাষ্ট্ৰ আছিল 2012লৈ। ইয়াৰে 48খন এছিয়া মহাদেশৰ অন্তৰ্গত আৰু বাকী 19খন এছিয়া মহাদেশৰ বাহিৰৰ দেশ। টোটেল 67খন ৰাষ্ট্ৰ আছিল মেম্বাৰ ৰাষ্ট্ৰ হিচাপে 2012লৈ। ইয়াৰ 48খন আছিল এছিয়া মহাদেশৰ অন্তৰ্গত আৰু বাকী 19খন আছিল এছিয়া মহাদেশৰ বাহিৰৰ। ইয়াক বা ADBক মিনি ৱৰ্ল্ড বেংক বুলিও কোৱা হয়। এছিয়া মহাদেশৰ মিনি ৱৰ্ল্ড বেংক। ADBক আমি মিনি ৱৰ্ল্ড বেংক বুলিও জানো এছিয়া মহাদেশৰ। নেক্সট চোৱা যে BIS বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টছ। বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টছ কিন্তু 1930 চনতে গঠন কৰা হৈছিল। ইয়াক প্ৰথম আন্তঃৰাষ্ট্ৰীয় বেংক বুলিও কোৱা হয়। প্ৰথম আন্তঃৰাষ্ট্ৰীয় সংগঠন যাক আন্তঃৰাষ্ট্ৰীয় তাৰমানে বেংকিং সংগঠন বা বেংকিং অৰ্গেনাইজেশ্যন যাক কেতিয়া গঠন কৰা হৈছিল? মে 17, 1930। গ্ৰেট ডিপ্ৰেশ্যনৰ পিছে গ্ৰেট ডিপ্ৰেশ্যন আৰম্ভ হৈছিল 1929ত। মই আগৰ ভিডিঅ'ত গ্ৰেট ডিপ্ৰেশ্যনৰ কথা কৈছোঁ, কি হৈছিল, কেনেকৈ কি হৈছিল দেশসমূহৰ মাজত, কিয় গ্ৰেট ডিপ্ৰেশ্যন হৈছিল, বহুত ডিটেইলছত আলোচনা কৰা আছে। ত' সেইটো চাবা। চ' BIS গঠন কৰা হৈছিল মে 17, 1930 চনত। ইয়াৰ উদ্দেশ্য আছিল আন্তৰ্জাতিক আৰ্থিক আৰু বিত্তীয় সহযোগিতা বৃদ্ধিৰ লগতে এক কেন্দ্ৰীয় বেংকসমূহৰ বেংক হিচাপে কাৰ্যনিৰ্বাহ কৰা। বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকসমূহৰ কেন্দ্ৰীয় বেংক, তাৰমানে চেণ্ট্ৰেল বেংক ফৰ অল চেণ্ট্ৰেল বেংকছ অফ দ্য কাউণ্ট্ৰিজ। বিভিন্ন
দেশৰ কেন্দ্ৰীয় বেংকসমূহৰ কেন্দ্ৰীয় বেংক হিচাপে কাৰ্য ই কৰিবলৈ লৈছিল। ই প্ৰথম আন্তৰ্জাতিক বেংকিং সংগঠন বুলি কোৱা হয় বিভিন্ন দেশসমূহৰ মাজত। ইয়াক এখন আন্তৰ্জাতিক চুক্তি অনুসৰি গঠন কৰা হৈছিল, যিখন চুক্তি জাৰ্মানী, বেলজিয়াম, ফ্ৰান্স, গ্ৰেট ব্ৰিটেইন, নৰ্দাৰ্ণ আয়াৰলেণ্ড, ইটালী, জাপান, ইউনাইটেড ষ্টেটছ আৰু ছুইজাৰলেণ্ড এই 9খন দেশৰ চৰকাৰৰ মাজত সংগঠিত হোৱা এখন চুক্তি অনুসৰি ইয়াক গঠন কৰা হৈছিল। বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টছৰ মুখ্য উদ্দেশ্য আছিল ভাৰ্চাই সন্ধি অনুসৰি বা ভাৰ্চাই চুক্তি অনুসৰি জাৰ্মানীৰ যিটো ক্ষতিপূৰণ কাৰ্য, বিভিন্ন দেশসমূহক ক্ষতিপূৰণ দিব লগা হৈছিল জাৰ্মানীয়ে প্ৰথম বিশ্বযুদ্ধৰ পিছত, সেই সম্পৰ্কে মই আলোচনা কৰিছোঁ আগৰ ভিডিঅ'ত চাবা, যে ভাৰ্চাই চুক্তিৰ সফল ৰূপায়ণৰ উদ্দেশ্যে ইয়াক গঠন কৰা হৈছিল আৰু বিভিন্ন ক্ষেত্ৰত জাৰ্মানীক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ইয়াক গঠন কৰা হৈছিল। তাৰোপৰি বিভিন্ন দেশসমূহৰ মাজত মুদ্ৰাজনিত সহযোগিতা বৃদ্ধিৰ অৰ্থে বা বিভিন্ন দেশসমূহৰ মাজত এটা চেণ্ট্ৰেল বেংকৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি ইণ্টাৰনেশ্যনেল মানিটাৰী ছিষ্টেমটো এক সুচলভাৱে পৰিচালনা কৰাৰ লক্ষ্য আগত ৰাখি বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্ট গঠন কৰা হৈছিল। কিন্তু কি হ'ল যে দ্বিতীয় মহাযুদ্ধৰ পিছত ব্ৰেটন উডছ কনফাৰেন্সত ইয়াক ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। যিহেতু IMF আৰু ৱৰ্ল্ড বেংক এষ্টাব্লিছৰ কথা ঘোষণা কৰা হ'ল, গতিকে আল্টিমেটলি ই বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টছৰ ভংগ কৰাৰ কথা আহি পৰিল। কিন্তু কিছুমান দেশে বিশেষকৈ ব্ৰিটেইনে ইয়াক ভংগ কৰাৰ বিষয়ে প্ৰতিবাদ কৰাত আল্টিমেটলি ইয়াক ভংগ কৰাটো স্থগিত ৰখা হ'ল। ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, কিন্তু পিছৰ ফালে কি হ'ল যে ইয়াক ভংগ কৰা নহ'ল বা ইয়াৰ বিষয়ৰ ওপৰত বিবেচনা কৰিবলৈ পিছলৈ ৰাখি দিয়া হ'ল। গতিকে ভংগ কৰা নহ'ল। পিছৰ পৰ্যায়ত ই কি কৰিলে যে ইয়াৰ 58খন সদস্য ৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকসমূহৰ মাজত সহযোগিতা স্থাপনৰ অৰ্থে কাম কৰে। বৰ্তমান ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ কেন্দ্ৰীয় বেংকসমূহৰ মাজত সহযোগিতা বা কোঅপাৰেশ্যন বৃদ্ধিৰ উদ্দেশ্যে বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টছে কাম কৰে। নেক্সট, ই যেতিয়া বেছেল কমিটিৰ আহিছিল, বেছেল কমিটিৰ বিষয়ে আমি ডিছকাছ কৰিম। ইয়াৰ নেক্সট ইউনিটটোত আছে বেছেল কমিটিৰ বিষয়ে, তাত ক'ম বেছেল কমিটিত কি হৈছিল কি নহৈছিল। গতিকে বেছেল কমিটি এষ্টাব্লিছ কৰাৰ ওপৰতো বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টে মুখ্য ভূমিকা গ্ৰহণ কৰে। বৰ্তমান ই বেছেল কমিটিৰ সহযোগী হিচাপে কাম কৰে, যিহেতু বেছেল কমিটিৰো মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ বেছেলত অৱস্থিত আৰু গতিকে একেলগে কাম কৰে। বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্ট মে' 17, 1930 চনত গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় হ'ল বেছেল, ছুইজাৰলেণ্ডত। আৰু তাৰোপৰি ইয়াৰ দুটা প্ৰতিনিধিত্বমূলক কাৰ্যালয় আছে হংকং আৰু মেক্সিকো চিটিত। হংকং আৰু মেক্সিকোত ইয়াৰ দুটা প্ৰতিনিধিত্বমূলক কাৰ্যালয় আছে। বেংক ফৰ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্ট ক'লোঁ, তেনেকুৱা এইকেইটা আছে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বেংকিং সংগঠনবিলাকৰ বিষয়ে আমি আলোচনা কৰিলোঁ। কিবা থাকিলে সুধিবা। নেক্সট ক্লাছত আমি নেক্সট চেপ্টাৰটো ডিছকাছ কৰিম। বেছেল কমিটিৰ বিষয়ে ডিছকাছ কৰিম। বেছেল কমিটিটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, চাবা, ধুনীয়াকৈ পঢ়ি থাকিবা। থেংক ইউ।